দেউতা তোমাক এটা কথা সুধিবলৈ আছিল মানে তুমি মাক কিয় দৰমহা নিদিয়া কি তোমাক এইবোৰ দৰমহা কথা কোনে ক'লে আয়ো কোনে ক'ব তোৰে ঘৈণীয়েৰজনী যত বেয়া কথা থাকে তাই শিকাব ভিক্ষাৰী সব যেনেকুৱা ঘৰত ডাঙৰ হৈছে তেনেকুৱাই হ'ব তাইক আকৌ এটা কামৰ দৰমহা লাগে তুমি শুনিছা এফালে আহাচোন কওকচোন কিবা লাগিব নি ছোৱালীক এইবোৰ কি শিক্ষা দিছা মানে আপুনি কি কৈছে মই একো বুজা নাই আয়ো বুজা নাই গোটেইজনী আজলি বোৱাৰী এই ল'ৰা ছোৱালীৰ মূৰত বন্ধুক থৈ কাম চলাবলৈ এই পৰা শিকিব লাগে আৰে মা মই কৰিলো কি এতিয়া কি ঘৰৰ কাম কৰিবলৈও তোমাক দৰমহা দিব লাগিব নেকি কিন্তু মই দৰমহা কথা ক'লো কেতিয়া যদি তুমি একো শিকোৱাই নাই তেন্তে তাই এইবোৰ ক'ৰ পৰা শিকিছে মায়ে মোক একো শিকোৱা নাই মইতো এতিয়া সৰু ছোৱালী নহয় স্কুলত থকাৰ পৰা এতিয়ালৈকে এটা কথা বুজিব পাৰিছো যে কষ্ট কৰিলে মানুহে পইচা পায় কিন্তু মায়েতো ঘৰখনৰ কাৰণে বহুত কষ্ট কৰে দিনৰ দিনটো কামেই কৰি থাকে তেনে মায়ে কিয় দৰমহা নাপায় চোৱা জান মই অফিচলৈ যাওঁ অফিচত গৈ কাম কৰোঁ তাৰ পাছতহে মাহৰ মূৰত দৰমহা কেইটা পাওঁ তোমাৰ মায়ে মাত্ৰ ঘৰৰ কাম কেইটাহে কৰে চাকৰিটো নকৰে তেন্তে দৰমহা কিহৰ কাৰণে পাব মায়েতো বহুত কাম কৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰ চাফা কৰা বাচন ধোৱা কাপোৰ ধোৱা ভাত বনোৱা টিফিন বনোৱা মোক কলেজ পঠোৱা তোমাক ডিউটি পঠোৱা আইতাক চোৱা কৰা এইবোৰ কি কাম নহয় নি মই আকৌ একোৱে নকৰো নহয় এনেহে খাওঁ তোমাৰেহে আকৌ গোটেই কাম খোপা মহতিয়াই চোৱা জান মোৰ কাম আৰু তোমাৰ মাৰ কামৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে তোমাৰ মায়ে মাত্ৰ ঘৰখন চম্ভালি আছে আৰু মই এই গোটেই ঘৰখন চলাই আছো মই যদি উপাৰ্জন নকৰোঁ এই ঘৰখন চলিব জানো কিন্তু দেউতা মায়ে যদি সময়মতে নিজৰ দায়িত্বসমূহ পালন নকৰিলেহেঁতেন তোমাক সময়মতে খোৱা বোৱা যোগান নধৰিলেহেঁতেন তুমি সময়মতে ডিউটি যাব পাৰিলাহেঁতেন নে কি কৈ আছে এইজনীয়ে মাক আকৌ দৰমহা কেলে যি বিচাৰে তাকে পায়ে থাকে দেখোন তেন্তে আইতা আপোনাকোতো দেউতাই প্ৰয়োজনীয় সকলো বস্তু দৰৱ পাতি আনিয়ে দিয়ে তাৰ পাছতো প্ৰতি মাহে আপোনাক কিয় পইচা দিয়ে আয়ো চৰটা দেও এইজনী মোক দিয়া পইচা কেইটাহে তাই চকুত লাগিলেগে আৰে মই আইতাক এইকাৰণে পইচা দিওঁ যাতে ইমাৰ্জেঞ্চি প্ৰয়োজন হ'লে মোক বিচাৰিব নালাগে মাকোতো ইমাৰ্জেঞ্চি পইচা লাগিব পাৰে বা মাৰোতো মন যায় ন কেতিয়াবা ঘৰুৱা কাম কাজখিনিৰ পৰা অকণমান ওলাই গৈ লগৰ এজনীৰ লগত বহি চাহ একাপ খোৱা বা মনৰ দুই এটা কথা পতা ছোৱালী মাৰৰ যদি কিবা ল'বলৈ থাকে বাপেৰক নিবিচাৰিব নি বাপেৰক বিচাৰিলে নিদিবা নি কিন্তু আইতা কিছুমান সৰু সৰু বস্তুকে দেউতাক কিয় বিচাৰিব লাগে মাৰ হাততো পইচা কেইটামান থকাটো দৰকাৰ এইজনী মুখখন ইমান চলে এই মাক জীয়েক দুজনীক মই আৰু বুজাব নোৱাৰো দেই তয়ে বুজাই থাক মা ৰবা তাই ঠিকেই কৈছে মই সেই কথাটো কেতিয়াও ভাবি চোৱা নাছিলোঁ হয়তো পইচাটোতো সকলোকে দৰকাৰ হ'ব পাৰে বোপায় তই বলিয়া হৈছ নি এইজনী হাতত পইচা দিলে হ'ল আৰু তাতে পইচা দেখি নোপোৱা ঘৰ ছোৱালী কি কি কৰিব ঠিকনা নাই এই গোটেই সোপা নি মাকৰ ঘৰ পোৱাবগে মা সুমিতো কোনো সৰু ছোৱালী নহয় যে পইচা কেইটামান পালেই ধ্বংস হৈ যাব তাই যেতিয়া আমাৰ এই ঘৰখনৰ দায়িত্ব ইমান ধুনীয়াকৈ ল'ব পাৰিছে পইচাৰ দায়িত্ব লোৱাটো একো ডাঙৰ কথা নহয়
মই জানো তাই খুব সুন্দৰকৈ সকলোবোৰ চলাই নিব ঘৈণীয়েৰে খুব সুন্দৰকৈ চলাই নিব গোটেইটো বলিয়া হৈছে হ'ব আৰু মা মনে মনে থাকা আচলতে এগৰাকী নাৰীয়েহে ঘৰখন ঘৰৰ নিচিনাকৈ ৰাখিব পাৰে সঁচাকৈ তাই আমাৰ কাৰণে কিমান যে কৰে তথাপি কিন্তু আমি কোনেও তাই কামৰ আজিলৈকে প্ৰশংসা কৰি পোৱা নাই তোমাক বহুত বহুত ধন্যবাদ জান মোক আজি বৰ ডাঙৰ শিক্ষা এটা দিলাও থেংক ইউ দেউতা তুমি যে মোৰ মনৰ কথাখিনি বুজি পালা সুমি এইফালে আহাচোন এয়া কিবা অলপ দিছোঁ এই মাহৰ দৰমহা বুলি ভাবি লোৱা খৰচ কৰা ছেভিং কৰা কিবা কিনিব মন গৈছে যি মন যায় তাকে কৰা লোৱা শুনক মোৰ কামৰ বিনিময়ত মোক কোনো পইচাৰ দৰমহা নালাগেও যদি সঁচাকৈ দৰমহা দিবই বিচাৰিছে তেন্তে আমাৰ দৰে গৃহিণীসকলক অৰ্থাৎ আপোনালোকে কোৱাৰ দৰে হাউচৱাইফসকলক পাৰিলে অকণমান সন্মান অকণমান মৰম আৰু এষাৰ ভাল মাত দিবচোন এটা কথা হয় বাৰু আমাৰ দৰে গৃহিণীসকলৰ কাম কৰিবৰ বাবে নিৰ্দিষ্ট এখন চকী নাথাকে নিৰ্দিষ্ট এটা ৰুম নাথাকে নিৰ্দিষ্ট কোনো সময়ো নাথাকে তথাপি কি আমাৰ কামসমূহৰ কোনো সন্মান নাথাকে নেকি আমি কি অকণমান মৰম সন্মান পোৱাৰ যোগ্য নহয় নেকি আমি আমাৰ নিজৰ পৰিচয় নিজৰ ভাল লগা নিজৰ সুখ সকলো ত্যাগ দিওঁ কেৱল পৰিয়ালৰ কাৰণে আপোনালোকৰ কাৰণে কিন্তু তাৰ পাছতো শুনিবলৈ পাওঁ মাত্ৰ ঘৰৰ ভিতৰৰ কামকেইটাহে কৰে কিনো কৰে হাউচৱাইফ কৰবাৰ আচলতে কি জানে এগৰাকী হাউচৱাইফ বহুত বেছি শক্তিশালী হয় তেওঁ বহুত বেছি ত্যাগ কৰিব পাৰে বহুত বেছি সহ্য কৰিব পাৰে বাৰু দিয়ক কথাখিনি ওলালে কাৰণে অকণ বেছিয়ে কৈ পালো নেকি বেয়া নাপাব আপোনালোকে কি ভাবে বাৰু এগৰাকী হাউচৱাইফৰ কামসমূহ সন্মানৰ যোগ্য হয়নে বা তেওঁ এই দৰমহা পোৱা যোগ্য হয়নে আপোনালোকৰ মতামত জনাব আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু যদিহে ভাল পালে তেন্তে ফেচবুকত যদি চাইছে পেজখন ফ'ল' কৰি ল'ব আৰু যদিহে ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব আৰু মোৰ ভিডিঅ'সমূহত ইমান বেছি মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ এনেদৰে মৰম আৰু সহায় দি থাকিব আপোনালোকৰ পৰা পোৱা মৰম আৰু সহায়ৰ কাৰণে ভিডিঅ'সমূহ বনাবলৈ যথেষ্টখিনি সাহস পাওঁ বাকী আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে বা আপোনালোকৰ মনত যদি কিছুমান এনেকুৱা সঁচা ঘটনা আছে মোক জনাব মই ভিডিঅ' আকাৰত আপোনালোকক আগত দিবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ আহিছোঁ বাই বাই আপোনালোকৰ মতামতটো জনাব যে এগৰাকী গৃহিণীৰ বা এগৰাকী হাউচৱাইফৰ দৰমহা হ'ব লাগে নে নালাগে